নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ এনেকুৱা এডোখৰ ঠাইলৈ। এনেকুৱা এজন মানুহ ব্যক্তিৰ লগত আমি কথা পাতিবলৈ আহিছোঁ, যিজন ব্যক্তিৰ নিজৰ প্ৰতিভাৰ যোগেদি এনেকুৱা কিছুমান বস্তু সৃষ্টি কৰি উলিয়াইছে যিখিনি আমাৰ ভবাৰো অতীত। গতিকে হওকচোন আমি সেই মানুহজনৰ কাষলৈ যাওঁ আৰু তেখেতৰ লগত অলপ কথা পাতিম, কেনেকৈ বনাইছে, কি লৈ বনাইছে। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। মোৰ ইউটিউব চেনেল BDSM আৰু মোৰ ফেচবুক পেজ সুপ্ত প্ৰতিভা। এই সুপ্ত প্ৰতিভাৰ যোগেদি মই বিচাৰি ফুৰিছোঁ এনেকুৱা কিছুমান মোক যিখিনি নিজৰ প্ৰতিভাৰ যোগেদি বেলেগ বেলেগ বস্তু সৃষ্টি কৰি আছে। আমি আজি যিজন মানুহৰ ওচৰলৈ আহিছে, এজন অদ্ভুত প্ৰতিভাশীল ব্যক্তি, যিজনৰ লগত আমি অলপ পিছতে কথা পাতিম। ব'লক আমি নমস্কাৰ বন্ধুসকল, আমি মানুহজনৰ ওচৰত পাইছোঁহি, ব্যক্তিজনৰ ওচৰত। তেখেতৰ লগত আমি অলপ কথা পাতিম। কথা পতাৰ আগতে তেওঁক যিখিনি বস্তু তেওঁ বনাইছে সেই বস্তুখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এপতকৈ তেওঁ দেখাই দিলে বেছি ভাল লাগিব, কোনটো কি বস্তু কেনেকৈ কি কয়। তো অকণমান মই মানুহজনৰ লগত প্ৰথমতে পৰিচয় হৈ ল'ম, তাৰপিছত বস্তুখিনি আমি। নমস্কাৰ, মোৰ নাম আনন্দ গগৈ। আপুনি এই বস্তুখিনিৰ লগত যিখিনি আপোনাৰ সম্পদ বনাইছে এইখিনি, তো এইখিনি বনোৱা আপোনাৰ কিমান বছৰৰ পৰা আপুনি এইটো কথা চিন্তা কৰিছে কওকচোন, অলপ দৰ্শকক কৈ দিয়ক। এই বস্তুখিনি মোৰ বনোৱা আজি প্ৰায় 2002 চনৰ পৰাই মই আৰম্ভ কৰিছোঁ। এতিয়া বৰ্তমান 2022 বৰ্ষ পালেহি, এইভাগে কৰি আছোঁ। আচ্ছা, তো আপুনি এই বস্তুখিনি আমাক দৰ্শকক অলপকৈ দেখুৱাই দিয়কচোন, কোনটো কি বুলি কয় আৰু কেনেকৈ কি আপুনি বনাইছে। এতিয়া প্ৰথম মই দেখুৱাইছোঁ বাঁহৰ খোলটো। এইটো বাঁহৰ তৈয়াৰী কৰা এটা বাঁহৰ খোল, বাঁহৰ কামিয়ে এইটো বনাইছোঁ। আপোনালোকে গম পাইছেনে, এইটো বাঁহৰ সম্পূৰ্ণ বাঁহ এটা, এইটো বাঁহেদি বনাইছে কামি। আপোনালোকক মই ভিতৰ চোৱাত দেখাইছোঁ। এইটো কি লৈ বনাইছে আপুনি এবাৰ কৈ দিয়ক। ইয়াত অন্য একো নাই, ফেভিকল আৰু বাঁহৰ গুড়ি তৈয়াৰ কৰি পিনি মানে বস্তুটো আঠা কৰি মানে ইয়াক প্ৰস্তুত কৰা হৈছে। আৰু বেত দৰকাৰ হৈছে ইয়াত, বেত আছে, ফেভিকল আছে আৰু বাঁহৰ গুড়ি। আপোনালোকে দেখিছে এটা সুন্দৰ প্ৰতিভা, বৰ অদ্ভুত, মানে যিটো বাঁহেদি খোল বনাব পাৰিব বুলি আমিতো ভাবিবই নোৱাৰোঁ। গতিকে আপোনালোকে চাওক, এনেকুৱা এটা আপোনালোকৰ আগত এটা খোল দেখুৱাইছে, যিটো খোলৰ এটা বহুত অদ্ভুত কাৰিকৰী, মানে যিটো আমি ভবা অতীত। তেখেতে চিন্তা কৰিছে যে বাঁহৰ কামিয়ে এটা খোল বনাই বজাব পৰা যায় নেকি। তো এইটো আপোনালোকে ক'ৰবাত বজাইছে চাগে। এইটো 3-4 বছৰ ল'ৰাই মানে ভাওনা কৰিলে, গায়ন গালেগৈ। এতিয়া চাৱনি কৰিবলৈ যি দাম হ'ল, চাৱনি কৰিবলৈ এতিয়া এৰি দিছোঁ। এইভাগে এতিয়া অকল খোলাটোকে থৈ দিছোঁ। তো আপোনালোকে এখেতৰ এই বস্তুটো, এই প্ৰতিভাটো আপোনালোকে অলপ বিকাশ কৰিব বুলি। এইটো বাঁহৰ ঢোল। মই বাঁহৰ ঢোলটো অলপ ওচৰৰ পৰা দেখাম, কাৰণ আমি কঁঠালৰ খোলা আৰু চাম গছৰ খোলাৰে ঢোল বনোৱা শুনিছিলোঁ, কিন্তু বাঁহৰে ঢোলটো এতিয়া মানে বৰ অদ্ভুত গতে লাগিছে। এইটো চাগে আপুনি বজোৱাইছেও। এইটো কেইবাবছৰ বিহু কৰিলে। এবাৰ ইয়াৰ বাঁহৰ খোলো বিক্ৰী কৰিছোঁ, মই বাঁহৰ ঢোলো বিক্ৰী কৰিছোঁ। এতিয়া এইকেইটা ঘৰত ৰাইজে চাবৰ কাৰণে মই থৈ দিছোঁ। কেতিয়াবা বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। এখেতৰ কাৰণে আমাৰ যিফাকি বিহু নাম আছিলে, কঁঠালৰ খোলাৰে ঢোলেটি বনালোঁ। এই বিহু ফাকি অলপ বদলি কৰিব লাগিব আমি কালক্ৰমত গৈ। বাঁহৰে কামিৰে ঢোলেটি বনালোঁ বুলি গালেও বেয়া নহ'ব নে কি কয় আপুনি? গতিকে এইটো অদ্ভুত সৃষ্টি, যিটো আমি অত বছৰে আমি সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ কঁঠাল বা চাম কাঠ এনেকুৱা কিছুমান কাঠৰ খোলাহে দেখিছিলোঁ, কিন্তু বাঁহৰ খোলা আজি মই প্ৰথম দেখিছোঁ। গতিকে আপোনালোকে এই প্ৰতিভাক আপোনালোকে কি বুলি জনাব, আপুনি কি বুলি সম্বোধন কৰিব, আপুনি এবাৰ মোক কমেণ্ট বক্সত ক'বচোন কেনেকুৱা লাগিছে ভিডিঅ'। এইটো হৈছে জুৰীয়া পেপা। মানে প্ৰথম মই বাঁহৰ পেপাই বনাইছিলোঁ। বাঁহৰ পেপাৰ পৰা মই হেৰি কৰি পিনি চালোঁ, ইয়াৰ লগত বাঁহৰ পেপাৰ লগতে বাঁহৰ ঢোলো বনাব পাৰি। বাঁহৰ তাৰপাছতে পেপাৰ পাছতে ঢোলটো বনালোঁ। ঢোলৰ পাছতে ঢোলটো হ'ল যেতিয়া এটা মই খোলো বনাব পাৰিম নেকি, খোলো বনালোঁ। তাৰপৰা ইতিমধ্যে সেইভাগে বনাই গৈ আছোঁ বস্তু। মই এই বস্তু আপোনালোকক ভালকৈ দেখাইছোঁ। বাঁহৰ এযোৰ পেপা, জুৰীয়া পেপা দেখিছে,
সম্পূৰ্ণৰূপে আপোনাৰ আগতে ম'হৰ শিঙৰ পেপা, কলিদৈ ম'হৰে শিং তেনেকুৱা কিবা এটা যোজনা ফাঁকি আছেই নহয়, কিন্তু এতিয়া হ'ল বাঁহৰ গদা। এইটো এটা সাংঘাতিক সৃষ্টি, যিটো হয়তো চাগে কোনো ব্যক্তিয়ে আজিলৈকে মানে চিন্তা কৰিবলৈ অলপ অসমৰ্থ বুলি ক'লেও বেয়া নহ'ব। এটা বাঁহৰ গদা দেখিছেনে? এইটো ভাজ আপুনি মই দিয়াত মানে সপোনৰ অগোচক বুলি কথা এষাৰ আছে। সম্পূৰ্ণৰূপে এটা বাঁহ, এই বাঁহৰ পৰা এটা গদা বনাই উলিয়াইছে, যিটো অতি সুন্দৰ। মই দাঙি চাইছোঁ, গধুৰো আছে। এইটো আপুনি এইবিলাক বিক্ৰী কৰেনে? ইয়াৰ 4টামান বিক্ৰী কৰিলোঁ। এইবিলাকৰ মানে কেনেকৈ মানে 3,500 তেনেকৈ মই বিক্ৰী কৰোঁ। আপোনাক অৰ্ডাৰ দিব লাগিবনে এইবিলাক? এইটো অৰ্ডাৰ দিব লাগিব, কাৰণ কেলৈ অৰ্ডাৰ নিদিলে মই বনাব নোৱাৰোঁ। কাৰণ কেলৈ বহুত কষ্ট হয়তো বস্তুটো, এনেই বনাই এইবিলাক মই ৰাইজে চাবৰ কাৰণে এটা এটা প্ৰতি বস্তু থৈ দিছোঁ। আপোনালোকে এবাৰ জনাবচোন, এই গদাটো যদি কাৰোবাক প্ৰয়োজন আছে মোক কমেণ্ট বক্সত জনাব। মই এখেতৰ ঠিকনাবিলাক মই ফোন নম্বৰ ঠিকনা চব দি দিম। তো যদি কাৰোবাৰ ভাওনা কৰা ব্যক্তি আছে বা গদাৰ প্ৰয়োজন আছে তো তেখেতসকলে জনাব, মই এওঁৰ লগত কণ্টেক্ট কৰাই দিম। আৰু যিকোনো বস্তু আপুনি ঢোলৰ হওক, পেঁপা হওক, আৰু যদি কিবা প্ৰয়োজন আছে তো এইখিনি তাৰপিছত আছে আপোনাৰ বাঁহৰ বাঁহী চবেই দেখিছে, কিন্তু এই বাঁহীটো চাগে এখেতে নিজে বনোৱা, কিন্তু বাঁহটো কি বাঁহ ইউজ কৰিছে? এইটো আমাৰ জাতি বাঁহ, লোকেল জাতি বাঁহ। লোকেল জাতি বাঁহৰ পৰা বনাইছে, দেখিছেনে? আপোনালোকে এইটো দেখিলে গম পাব কিমান শকত। আৰু সৰ্বসাধাৰণতে বাঁহীবিলাকৰ বাঁহটো বেলেগ চাগে, অলপ পাতলা থাকে। এওঁ এইটো বনাইছে নিজেই। তো আপুনি অকণমান আপোনালোকক অকণমান আগত মই দেখুৱাইছিলোঁ ট্ৰেখন বাঁহেদি বনাইছে। আপোনালোকৰ ইয়াত কি কি মানে ইউজ কৰিছে? কি কিবা চব বাঁহেই। ইয়াত যিবোৰ গজাল মৰা হৈছে চব এইবিলাক বাঁহ, খালি এখন সম্পূৰ্ণ হোৱাগৈ নাই। আৰু ইয়াত এটা পাতি লগাব লাগিব দুই চাইডে, সেইবোৰ হেৰি কৰা চব আধৰুৱা। আপোনালোকক মই ট্ৰেখন অকণমান ওচৰৰ পৰা দেখা বাঁহ, ইয়াত কোনো গজাল বেলেগ মেটেল জাতীয় বস্তু একো ইউজ কৰা নাই। আপোনালোকে দেখিছেনে? প্লাষ্টিকৰ ট্ৰে কিনাতকৈ যদি প্ৰতিজন ব্যক্তিৰ ঘৰত এনেকুৱা এখন বাঁহৰ ট্ৰে থাকে, দেখিবলৈও শুৱনি হ'ল আৰু আমাৰ থলুৱা কিছুমান সামগ্ৰীৰ পৰা বনোৱা এওঁ বহুতখিনি উন্নতি হ'ব। গতিকে আপোনালোকে যদি পৰাপক্ষত ঘৰত এখন এনেকুৱা বাঁহৰ ট্ৰে ৰাখে, আপোনালোকৰ ঘৰৰ সৌন্দৰ্যতাটো বাঢ়িব। বাঁহৰ চামুচ, এইখন বাঁহৰ চামুচ দেখিছেনে? এইটো কোনো মামৰে ধৰা বা কিবা কৰা কোনো এনেকুৱা ব্যৱস্থা নাই। আপুনি এইখনো ইউজ কৰিব পাৰে ভাত জলপান খোৱাত বা কিবাকিবি আপোনাৰ যাৱতীয় যিখিনি সামগ্ৰী আপোনাৰ চামুচ আদি কৰা হয় কাম, সেই কামখিনিৰ কাৰণে এই বাঁহৰ চামুচখনো ল'ব পাৰে। আপুনি বাঁহৰ হেতা চেতা কিবাকিবি বনাই? এইবোৰ হেতা চেতা বনাইছোঁ। এতিয়া প্ৰথম বনোৱা চামুচে আছে। এইবোৰ মানে অৰ্ডাৰ পালে মই বনাই দিওঁ, বাঁহৰ হেতাও বনাই দিওঁ। ঠিক আছে বাৰু। নেক্সট আৰু এটা আপোনাক বস্তু এটা মই দেখাইছোঁ। এই দীঘল বস্তুটো দেখিছেনে? এইটো 9.5 ফুট দীঘল আছে। 9.5 ফুট দীঘল। এই পেপাৰটো ক'ৰবাত প্ৰদৰ্শন চাগে কৰিছে? এইটো যোৱা হৈছে। ইয়াৰ প্ৰায় 10-12টামান মই বিক্ৰী কৰিছোঁ। 10-12টা অলৰেডি বিক্ৰী কৰিছে ন? আপোনাৰ এইটো বজিবনে? এইটো বজিব। আচ্ছা, আৰু কি আছে? আৰু বিশেষ এতিয়া গগনা চগনা এইবিলাক সেইটো পাই থাকে আপোনাৰ। আৰু যিখিনি আমাৰ আৰু আপুনি ইয়াত মই এটা বস্তু দেখিছেনে আপোনালোকে? অগ্নিগড়, ভাওনাত বিশেষকৈ ব্যৱহাৰ হয় অগ্নিগড়। এই অগ্নিগড়খন আপুনি কিহেদি বনোৱা? এইটো সম্পূৰ্ণ বাঁহেৰে বনোৱা এটা অগ্নিগড়ৰ কাৰিকৰী। মই অলপ ওচৰৰ পৰা দেখাইছোঁ। চব বাঁহ, যিটো আঁতৰৰ পৰা হয়তো দেখিলে মানুহে বাঁহৰ যে বনাইছে নক'ব। আপোনালোকক এইখিনিতে আৰু এটা বস্তু দেখা, আপোনালোকে লেডাৰ জেকেট দেখিছে,
ভেলভেটৰ, ৰেগজিনৰ, ঊলৰ। আজি দেখাম আপোনালোকক এটা অদ্ভুত জেকেট, যিটো তেখেতেই সৃষ্টি কৰি উলিয়াইছে। কিহৰ পৰা উলিয়াইছে তেওঁ ক'ব। আপোনালোকে এবাৰ চাওক, জেকেটটো যদি ভাল দেখে, যদি আপোনালোকক লাগে, এবাৰ মোক কমেণ্ট বক্সত জনাব। মই আপোনালোকক নিশ্চয় যোগাযোগ কৰি দিম, যদি জেকেটটো আপোনালোকৰ পচন্দটো হ'ব খাটাং। গতিকে চাই লওক জেকেটটো কিহৰ পৰা বনাই। এইটো সম্পূৰ্ণ বাঁহেদি এইটো বনোৱা হৈছে। চাওক, এটা বাঁহৰ জেকেট, যিটো আপোনালোকক দেখাইছোঁ, আপোনালোকক কিমান স্মুথ হয় দেখিছেনে? চিলাই তিলাই চব আছে। এইটো কি জেকেট কয়? নেহেৰু জেকেট। তো গতিকে এইটো আপোনালোকক যদি প্ৰয়োজন বুলি ভাবে, এটা সুন্দৰ মানে অদ্ভুত, আপুনি দেখিছে এটা আৰামত খাই পৰিছে দেখিছেনে গাত। গতিকে আপোনালোকে যদি প্ৰয়োজন আছে বুলি ভাবে গতিকে মোক কমেণ্ট বক্সত এবাৰ জনাব। মই এখেতৰ লগত যোগাযোগ কৰাই দিম, আপোনালোকে পিন্ধিব পাৰিব। বা জেকেটটো মই পিছফালৰ পৰা দেখাই দিওঁ। সম্পূৰ্ণ বাঁহ দেখিছেনে? কিমান ধুনীয়া এটা সুন্দৰ কাৰিকৰী হৈছে, দেখিও ভাল লাগিছে। নমস্কাৰ বন্ধুসকল, মই পুনৰ এখেতৰ লগত অলপ কথা পাতিম। এইখিনি বনাওঁতে কিমানখিনি খৰচ হৈছে বা কি হৈছে, কেনেকৈ বনাইছে, ক'ৰ পৰা যোগাৰ কৰি বনাইছে, এইখিনি অলপ আমি দৰ্শকসকলক মই জনাম। গতিকে আপোনাক এটা কথা সুধোঁ, এই সামগ্ৰীখিনি বনাওঁতে আপোনাৰ নিজৰ মূলধন মানে কিমান খৰচ হৈছে, এই মূলধনটো ক'ৰ পৰা আহিছে, কেনেকৈ আপুনি মানে এই বস্তুখিনি বনাইছে, অলপ আমাৰ দৰ্শকক কৈ দিয়কচোন। এতিয়া এই বস্তুখিনি বনাওঁতে প্ৰথম মানে মূলধন বুলিবলৈ লাগিব কটাৰী, দা, কৰদ, এনেকৈ সেইখিনি বস্তু লাগিবই 1 নম্বৰ। আৰু 2 নম্বৰ বাঁহ কিনিব লাগিব। বাঁহ ঘৰত থাকিলেও কিন্তু শিল্পীৰ কাৰণে চব বাঁহ মানে চইচ নহয়, বুজিছেনে? বাঁহ অন্য পৰা আকৌ 1 নম্বৰ বাঁহ কিনিব লাগিব, সেইখিনি লাগিব মূলধন। আৰু 2 নম্বৰতে আঠা কিনিব লাগিব। ইনকম পথ মোৰ একো নাই। আচলতে মই ইনকম পথ বুলিবলৈ এইটো আচলতে মই ইনকম পথ বুলি পহিলা এটা লোৱাই নাছিলোঁ। সেইটো আচলতে মোৰ মানে আচলতে পেচা নহয়, এইটো নিচাহে আছিল। 2002 চনৰ পৰা প্ৰায় মই 7 চনমানলৈকে মানে অলপ নিচাতে কৰি আছোঁ, আচলতে পেচা নহয়। তাৰপৰা ইতিমধ্যে মতে সিজনকৈ আহোঁতে শিল্পীসকল, কাৰিকৰী শিল্পীসকলে কিছুমানে গম পালে। গম পাই পিনি মোৰ ওচৰলৈ আহিলে, আপুনি এইভাগে নহয়, আপুনি সোমাই থাকিলে নহ'ব। এতিয়া বাঁহৰ পেপা, বাঁহৰ সুতুলি, সুতুলি এতিয়া নাই অৱশ্যে, বাঁহৰ সুতুলি, এই কিপত বস্তু গগনা চগনা বা অতীতৰ পৰা আছিলেই। অতীতৰ আজি বিহু যেতিয়া অসমত সৃষ্টি হ'ল, তেতিয়াৰ পৰাই গগনা, বাঁহী এইবিলাক আছিলেই। এইবিলাক মোৰ সৃষ্টি নহয়। মোৰ প্ৰথম সৃষ্টি হৈছে বাঁহৰ পেপাটো, বাঁহৰ ঢোল আৰু বাঁহৰ সুতুলি, এইবিলাকহে মই হেৰি কৰি আছোঁ। এতিয়া কথা হ'ল কি, আপুনি ইয়াৰ যিখিনি সামগ্ৰী বিক্ৰী কৰে, এইখিনি পৰ্যাপ্ত হয়নে আপোনাৰ ঘৰখন চলিবৰ কাৰণে, বা কিবা এনেকুৱা আৰু কোনোবাই ইনকম কৰে নেকি আপোনালোকৰ ঘৰত? ইনকম মানে এইখিনি মোৰ পৰ্যাপ্ত নহয় বুলিও নকওঁ বা হয় বুলিও নকওঁ। কথাটো হ'ল কি, ঘৰখন এনেই চলি থাকিবলৈ হৈছে আৰু। এই বিশেষকৈ আজি 2000 চনৰ পৰাই প্ৰায় লকডাউন কিবা কিবি এইবিলাকতো চলি আছে, এই পৰা অকণমান অসুবিধা এটা হৈছে। আৰু এই সময়ত আপোনালোকৰ মাজত অলপ দিনৰ আগত চৰকাৰে এটা ঘোষণা কৰিছিলে যে যিখিনি শিল্পী আছিলে, সেই শিল্পীখিনিক যেতিয়া আপোনাৰ লকডাউন হৈ গৈছিলে, তাৰপিছত এটা কিবা এটা পইচা দিয়াৰ কথা কৈছিলে। সেইটো আমাৰ মুখ্যমন্ত্ৰী শিল্পী সাহাৰ্য পুঁজি হিচাপে 50,000 টকা এটা মই পাইছোঁ। মই নাহিব বুলি নকওঁ, সেইটো পাইছোঁ। সৰ্বানন্দ সোণোৱাল মানে মুখ্যমন্ত্ৰী হৈ থাকোঁতেই মই সেইটো পাইছোঁ ন? ঠিকে আছে, ধন্যবাদ। আমাৰ চৰকাৰলৈ ধন্যবাদ, এনেকুৱা যিখিনি শিল্পী আছে সেইখিনি এনেকুৱা অনুদান আগবঢ়োৱাৰ কাৰণে। আৰু এটা কথা সুধোঁ, আপুনি আৰু কিবা বনাম বুলি এবাৰ ভাবিছে নেকি? নতুন কিবা কাম বহু মনত ভাবি আছোঁ, কৰিবলৈ মানে কি হ'ল, মনবোৰ গাবোৰ স্বাস্থ্য পাতি বৰ ভাল নোহোৱা। আৰু আনকালে আজি প্ৰায় 2000 চনৰ পৰা এই লকডাউনৰ পৰাই মাৰ্কেটটো নাইকিয়া হ'ল। যিদিন ফুৰিবলৈনো
বজাৰ নাই আনুকালে আনভোজ হাজিৰা দিনত মানে এইটো আৰ্ট ফেইলে হওক বা হেণ্ডিক্ৰাফ্টেই হওক এইবিলাক মাৰ্কেট দিছিলে চৰকাৰে। আজিকালি 2002 চনৰ পৰা প্ৰায় মানে এইটো নাইকিয়া হ'ল। 2020 2019 আৰু 20 2020 পৰা এতিয়া বৰ্তমান মানে 22 এইবোৰ নাইকিয়া হ'ল। যে আজিকালি সেইবিলাক নপতা হোৱাৰ পৰা আমাৰ অকণমান অসুবিধা এটা হৈছে। তো আকৌ মই চৰকাৰক মোৰ চেনেলৰ যোগেদি অকণমান অনুৰোধ কৰিছোঁ যাতে এখেতসকলৰ যি প্ৰতিভা এই প্ৰতিভাখিনি বিকাশ কৰিবলৈ আপোনালোকে যিখিনি মাৰ্কেট দি আছিলে, যিখিনি আপোনালোকে বজাৰ সমাৰ দি আছিলে, পুনৰ যাতে আপোনালোকে এই বজাৰখিনি দিবলৈ চেষ্টা কৰে। কাৰণ এনেকুৱা বহুতো শিল্পী আছে, যথেষ্ট শিল্পী আছে চাগে বাঁহৰ বহুত আছে। মোক বহুত শিল্পীয়ে মোলৈ ফোন কৰিছে কি হ'ব, আমি কেনেকৈ চলিম, এনেকৈ মাৰ্কেট নাইকিয়া হ'ল। মোৰ মানে লগৰখিনিয়ে বহু নাহকটীয়া আছে, তাৰপৰা এই ডিব্ৰুগড় মহমাৰী এজন আছে, তাৰপৰা বকতা চকতা এইবিলাক বিভিন্ন শিল্পীসকলে মানে মোলৈ ফোন কৰে কেনেকৈ হ'ব গগৈদা, কেনেকৈ চলিম, কি কৰিম। মোক কি কৰিব, উপায়টো নাই, সেইভাগে চলিব লাগিব এতিয়া। নহয় আমি আগতে গাইছিলোঁ বাৰীৰ পিছেফালে জাতিবাঁহ যদি হিৰো মোৰ সুদৰ ভাই, জীয়াই থাকোঁ মানে সৰু কাঠি কামি মৰিলে লগতে যায়। তাৰমানে অৰ্থটো এইটো আজিকালি আজিকালিহে বিজ্ঞানৰ যুগত মতে ডাক্তৰৰ ঘৰত নাইটৰ কাটে। আগতেতো বাঁহৰ চেষ্টা সমস্ত অসমৰ যুৱকসকলে আমাৰ নিশ্চয় অসম উন্নতি হ'ব, নিজেও স্বাৱলম্বী হ'ব। মানে তাকে মই অনুৰোধ জনাই মই কৈছোঁ যাতে আগবাঢ়ি আহক। ঠিক আছে, আপোনালোকৰ মোৰ দৰ্শকসকলে আপোনালোকে গম পাইছে যে এখেতে প্ৰশিক্ষণো দিয়ে। গতিকে যিমানখিনি মোৰ দৰ্শকে চাই আছে তাৰ ভিতৰত যদি কোনোবাই বাঁহৰ পেপাটো বনাবলৈ শিকিবলৈ বা বাঁহৰ ঢোলটো বা বাঁহৰ বাঁহীটো বা বাঁহৰ যিকোনো এটা সামগ্ৰী যদি বনাবলৈ কাৰোবাৰ ইচ্ছুক হয়, গতিকে এখেতৰ লগত এবাৰ কণ্টেক্ট কৰক, মোৰ কমেণ্ট বক্সত জনাওক। কাৰোবাৰ যদি প্ৰয়োজন আছে, শিকিবৰ কাৰণে মন আছে, কোনোবা এনেকুৱা ল'ৰা ছোৱালী আছে য'ত যি নেকি আজি ঘৰত বহি পিনে একো এটকাও কাম ইনকম কৰা নাই, কাৰণ আজি চাকৰি পোৱাটো বহুত কঠিন হৈ পৰিছে আমাৰ কাৰণে। গতিকে আপোনালোকে যদি চিন্তা কৰে যে এটা মই হাতৰ বিদ্যা হাতত লৈ পিছৰ পৰ্যায়ত মই কিবা এটা কৰিম, তেনেকুৱা এটা যদি মনোভাৱ আছে, গতিকে আপোনালোকে এখেতৰ লগত যোগাযোগ কৰক। মই দৃঢ় বিশ্বাস যে আপোনালোকে নিশ্চয় পাৰিব। আৰু বেছি দীঘলীয়া নকৰোঁ, আপোনালোকৰ ঘৰৰ পৰিয়ালৰ কোন কোন আছে এবাৰ জনাই দিয়ক, আৰু তেখেতৰ লগত অকণমান চিনাকি হ'লে ভাল লাগিব। মোৰ ঘৰ পৰিয়াল মতে আমি অকল 4টি মানে মোৰ পৰিবাৰ আছে, তাৰপৰা মোৰ ল'ৰা আছে, আৰু মানে ল'ৰাই আজি এবছৰ হৈছে বিয়া পাতিছে আৰু বোৱাৰী আছে। মই এখেতৰ যি পৰিয়ালৰ ল'ৰাজনৰ লগত প্ৰথমতে মই কথা পাতিম। তোমাৰ নামটো কোৱা? মোৰ নামটো প্ৰণৱ গগৈ, গাঁৱত কিন্তু চবেই বাবলু বুলিহে জানে। বাবলু। গতিকে ইয়াৰ লগত মোৰ চিনাকি বুলি আপোনালোকৰ জাষ্ট লগত চিনাকি কৰি দিছোঁ, কিন্তু ই মোৰ একদম বাল্যকালৰ লগৰ, একদম সৰুৰ পৰা আমি একেলগে খেলি ডাঙৰ দীঘল হোৱা। তো দেউতাৰ লগত কেতিয়াবা সহায় কৰি দিয়া নাই? আমি 50% কাম কৰিবলগীয়া হয়। দেউতাই 50% কৰে, মই 50% কৰোঁ। এইবিলাক বজোৱাবলৈ বহুত ধুনীয়া আছে। অলপ বাদ্যযন্ত্ৰখিনিৰ কথা অলপ সবিশেষ কৈ দিয়া নাই? এতিয়া বৰ্তমান আমাৰ বিশেষ প্ৰয়োজনীয় বস্তু হৈছে আমাৰ বিহুৰ কাৰণে পেঁপাটো আমি প্ৰথম বনোৱা। এক ছেকেণ্ড, মই পেঁপাটো হাতত লৈ লওঁ। এই বাঁহৰ পেঁপাটো আমিয়ে প্ৰথম বনোৱা, কিন্তু আজিকালি কি হয়, আজিকালি বহুতে বনাই কয় প্ৰথম আমিয়ে বনাইছোঁ, কিন্তু চাবলৈ গ'লে 2002 চনতে আমাৰ দেউতাই প্ৰথম বাঁহৰ পেঁপা সৃষ্টি কৰিছিলে। তেতিয়ালৈকে কোনেও সৃষ্টি কৰা নাছিলে। বাঁহৰ মুহাৰ পৰা বনাইছিলে, বাঁহৰ পাবৰ কাটি কোনেও যে পেঁপা বনাব পাৰি সেইটো কোনো ভবা নাছিলে। কিন্তু আজিকালি বহুত ফেচবুকতো পাইছোঁ, মই ইউটিউবতো পাইছোঁ, কিছুমান মানুহ আছে এনেকৈ দেখি পিনি বনাই পিনি নিজৰ সন্মানটো নিজে বুটলিবলৈ বিচাৰে। কিন্তু কাগজ পত্ৰখিনি আচলতে চাই ল'লেহে বুজি পোৱা হয় কোনে প্ৰথমতে বনাইছিলে। সেইটো কাৰণে যিসকলে বনাইছে তেওঁলোকে আমি আমুকৰ পৰা চাই শিকিছোঁ বুলি ক'ব লাগে। অকণমান কথাখিনি ক'লে ভাল হয় আৰু মানুহজনৰ বিষয়লৈ। তেওঁ যেতিয়া ইমান কষ্টকৈ বস্তু এটা সৃষ্টি কৰিলে, সৃষ্টি কৰা বস্তুটো তেওঁ যদি নাম নাথাকে অকণমান তেওঁ দুখ পায়। সেইটো কাৰণে যিকেইজনে বনাইছে তেওঁলোকে যাতে আমি নিজৰ মনৰ ধাৰণাই বনাইছোঁ বুলি নকয়। তেওঁ এই
আমাৰ দেউতা আনন্দ গগৈ নামটো যাতে লয় সেই তাকে এইটো এইটো এটা ভাল কথা ক'লে, কাৰণ আনৰ সৃষ্টি এটাক নিজৰ নাম দিয়াটো বহুত বেয়া কথা। গতিকে যিসকল শিল্পীয়ে বাঁহৰ পেপাৰযোৰ বনাইছে, ক'ৰ পৰা শিকি বনাইছে, ক'ৰ পৰা দেখি বনাইছে, এবাৰ অন্ততঃ কাৰোবাৰ আগত যদি কয় যে পেপাৰযোৰ মই আমুকৰ পৰা দেখি বনাইছিলোঁ, তেখেতৰ নামটো যদি এবাৰ উচ্চাৰণ কৰে, অন্ততঃ যিজনে ইমান কষ্টৰ মূৰত, যিমান চিন্তাধাৰাৰ মূৰত সেই পেপাৰযোৰ বনাই উলিয়াইছে, তেখেতৰ নামটো এবাৰ ওলালেও তেওঁৰ মনটো অলপ বহুত ভাল লাগে। গতিকে আপোনালোকৰ প্ৰতি মোৰ এটা অনুৰোধ, যাতে এনেকুৱা কিছুমান কাম নকৰিব যিখিনি কামৰ কাৰণে সেই মানুহজনৰ অলপ মনো কষ্ট হয়। আৰু তোমাৰ বেলেগ কিবা কৰা নেকি ইয়াৰ বাদে? মই বেলেগ খেতি আছে, আমাৰ খেতি কৰোঁ। তাৰপিছত এনেই বাদ্যযন্ত্ৰ কিছুমান বজাওঁ, খোল, পেঁপা, এনেকুৱা ধৰণৰ। খোল বুলি কওঁতে আপুনি ভাওনা চাওনা কিবা? ভাওনা চাওনা অকণমান কৰা হয়। গতিকে ভাওনা যদি কাৰোবাৰ প্ৰয়োজন আছে, ভাওনাত যদি কাৰোবাৰ শিকাব প্ৰয়োজন হয়, শিকোৱা নেকি? শিকোৱা হয়। গতিকে এজন ব্যক্তিৰ লগত বা ইয়াৰ লগত বাবলু গগৈ, এনে প্ৰণৱ গগৈ, গতিকে ইয়াৰ লগত কণ্টেক্ট কৰিব। কাৰোবাৰ যদি ভাওনা শিকিব মন আছে বা ভাওনা কৰাব মন আছে। এতিয়া আহিছোঁ মই আনন্দ গগৈ পৰিবাৰ। আপোনাৰ নামটো প্ৰথমতে কৈ দিয়ক। শ্ৰীমতী দুলেশ্বৰী গগৈ। দুলেশ্বৰী গগৈ, এখেতক মই মা বুলি মাতোঁ, বৰমা বুলি মাতোঁ, যি মন যায় তাকে মাতোঁ। এখন ঘৰৰ লগত মোৰ অলপ আগতৰ পৰাও চিনাকি বাৰু। তথাপিতো আপোনাৰ মানুহজনে যেতিয়া এইখিনি বনায়, আপুনি মানে আপোনাৰ মন কেনেকুৱা লাগিছে? আপোনাক কেনেকুৱা লাগে? মই সেই লগত সমানে কৰি থাকোঁ। সমানে আপুনি সহায় কৰি থাকে? সহায় কৰি থাকোঁ। চিজ মোৱা, কিবা হেৰি কৰা, এনেকৈ কৰি থাকোঁ আৰু লগত সহায় সহযোগ কৰি থাকে। গতিকে এখেতেও নিজৰ স্বামীৰ লগত সহায় সহযোগ কৰিছে। বাকী আপোনালোকৰ দৰ্শকৰ প্ৰতি এটা অনুৰোধ, যেতিয়া নিজৰ মানুহগৰাকীয়ে অলপ সহায় কৰি দিছে, আপোনালোকেও অলপ সহায় কৰি দিবচোন, যাতে ভিডিঅ'টো শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰিলে যিমান শ্বেয়াৰ কৰিব সিমান এওঁ প্ৰতিভাটো বিকাশ পাব। গতিকে যিমানটো পাৰে, যিমান লাগে পাৰে, আপোনালোকে এই ভিডিঅ'টো মুঠতে শ্বেয়াৰ কৰিব। আৰু যদি কাৰোবাৰ কিবা প্ৰয়োজন আছে, এবাৰ কিনিব যদি মন আছে বা আপোনাৰ প্ৰয়োজন বুলি ভাবে বস্তু, তেতিয়াহ'লে এবাৰ কমেণ্ট বক্সত আপোনালোকৰ মোক যোগাযোগৰ ঠিকনাটো দিব, মই এওঁলোকৰ যোগাযোগ কৰাই দিম, তো আপোনালোকে কিনিব পাৰিব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ বেলেগ এটা ভিডিঅ' লৈ মই আপোনালোকৰ কাষলৈ যাম। আজি ইমানতে সামৰিব লগা হৈছে, কাৰণ বৰ দীঘলীয়া কৰিলে মানুহে চাই বেয়া পায়, নে কি কয়? গতিকে যিখিনি বস্তু দেখালোঁ, সেই বস্তুখিনি প্ৰতিভাখিনি আপোনালোকে বিকাশ কৰিব বুলি আশা ৰাখি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।